নমস্কাৰ গাহৰি পালক বন্ধুসকল। আজি মই ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে কি, এটা গাহৰি থ'বৰ কাৰণে কিমান সাইজৰ কেজ বনাব লাগে সেই তাৰ বিষয়ে মই ভিডিঅ' বনাম আৰু আপোনালোকক মই সম্পূৰ্ণ দেখাম। কিমান ফুট দীঘল আছে, কিমান ফুট বহল আছে, হাইট কিমান আছে, সেইটো আপোনালোকক জৰুৰী হ'ব। আপোনালোকে বহী এখনত লিখি লৈ ল'ব কিমান কিমান সাইজ, মই আপোনালোকক সম্পূৰ্ণ দেখাম। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, স্কিপ নকৰোঁ, আপোনালোকে চাব। সম্পূৰ্ণ চালে তেতিয়া বনাব পাৰিব, নহ'লে বনাব নোৱাৰিব আপোনালোকে। নহ'লে ডাঙৰ সৰু হ'লে মানে দিগদাৰ হ'ব, হাইটটো কম হ'লেও দিগদাৰ হ'ব আৰু চাইজটো বহলটো যদি সৰু হয় তেতিয়াও মানে দিগদাৰ হ'ব আপোনালোকৰ কাৰণে। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰক, চাই থাকিব। অলপ দীঘল হ'ব পাৰে, 9 মিনিট 10 মিনিট হ'ব পাৰে। মই সম্পূৰ্ণ দেখাম, সম্পূৰ্ণ হিচাপ কৰি দেখাম আপোনালোকক। এইটো টেপ দেখিছেনে আপোনালোকে, সেইটো টেপৰ পৰা মই জুখি দেখাম আপোনালোকক। ভিডিঅ'টো এতিয়া চাই থাকিব আপোনালোকে। মই প্ৰথমতে হাইটটো আপোনালোকক মই দেখাম, কিমান হাইট বনাব লাগে ইয়াত চাই লওক আপোনালোকে। হাইটটো হৈছে 3 ফুট 1 ইঞ্চি হাইটটো। কিছুমান গাহৰি অলপ চাপৰ থাকে, গাহৰি চাইজৰ মতে বনাব। কিছুমান গাহৰি ধৰ আপোনাৰ লোকেল গাহৰিবিলাক ধৰ 2 ফুট থাকে, 2.5 ফুট থাকে। আমাৰ এনেকৈ গাহৰিবিলাক ধৰ আপোনাৰ 3 ফুট থাকে, কিছুমান অলপ ওখ হয়। হাইটটো মই আপোনালোকক দেখালোঁ। এতিয়া মই দীঘলটো আপোনালোকক জুখি দেখাম কিমান দীঘল আছে। মই এক টুকুৰা মই এনে মানে হেৰি কৰিছিলোঁ, এক টুকুৰা বনাইছোঁ এইটো, যাতে মই এইটো মানে ইয়াত গেটটো বনোৱা নাইতো, ইয়াত গেট বনাব লাগে চাইডত পিছফালে। গেটটো নবনোৱা দেখি মানে মই এক টুকুৰা এনে জইন দি দিছোঁ, এইটো মই তাৰৰ লগত বান্ধি থোৱা আছে, খুলিব পাৰে। এতিয়া মই দীঘলটো আপোনালোকক মই দেখাই আছোঁ। দীঘলটো হৈছে এই চাই লওক আপোনালোকে, দীঘলটো হৈছে 6 ফুট। ইয়াত দেখিছেনে, দীঘলটো 6 ফুট ল'ব আৰু বহলটো কিমান ল'ব সেইটো মই দেখাই আছোঁ আপোনালোকক। বহলটো হৈছে 2 ফুট। গাহৰিটোৰ মতে বনাব আপোনালোকে। গাহৰি যদি ইয়াতকৈ যদি অলপ ডাঙৰ, যদি গাটো যদি ডাঙৰ হয় তেতিয়া মানে অলপ বেছিকৈ বনাব। 2 ফুট 3 ইঞ্চি 4 ইঞ্চি বনাব। এতিয়া মোৰ এই গাহৰিজনী মানে গাটো অলপ সৰু আছে, দীঘল আছে, অলপ পাতলো আছে এজনী, সেইটো কাৰণে মই 2 ফুট বনাইছোঁ ইয়াৰ কাৰণে। যেতিয়া মানে পোৱালি দিবলৈ হ'ব তেতিয়া মানে গাহৰিজনী মই বেলেগ এটা ৰুমত লৈ যাম। এতিয়া জাষ্ট মানে ইয়াত থৈছোঁ, মই ইয়াত গাভিনী হৈ আছে, এহেঁতি বেছি উৎপাত কৰা দেখি মানে মই ইয়াত থৈ দিছোঁ। এতিয়া আপোনালোকক মই সেইটোও দেখালোঁ বহলটো। আৰু ৰ'দ আপোনালোকে কেনেকৈ কাটিব, ৰ'দ কটাটো মই কৈ দিছোঁ। প্ৰথমতে ওপৰটো মই জুখিছোঁ প্ৰথমতে আপোনালোকে 53 ইঞ্চি কাটি ল'ব। এইটো মাথাৰ পৰা, এই মাথাৰ পৰা 53 ইঞ্চি, ইয়াৰ পৰা মানে ইয়ালৈকে 53 ইঞ্চি কাটি ল'ব আপোনালোকে। এইটো নিচিনা 53, এইটো 53 উল্টা হৈছে, 53 কাটি ল'ব। তাৰপাছত আকৌ 53ৰ পৰা সিফালে আকৌ কিমান কাটিব সেইটো মই দেখাই দিছোঁ আপোনালোকক। অলপ মই কেমেৰাটো ঘূৰাই লৈছোঁ, মই আপোনালোকে চাই লওক। ইয়াৰ পৰা মই যদি চাই লওক, ইয়াৰ পৰা 23 ইঞ্চি, এইটো হৈছে 23 আপোনালোকে কাটি ল'ব। আৰু একটা মই দেখাই দিছোঁ, যোনটো আগফালে যোনটো এনেকৈ চিধাটো, সেইটো মই দেখাইছোঁ আপোনালোকক কিমান চাইজৰ কাটিব লাগে। এইটোতে কাটিব লাগিব আপোনালোকে 23, তেতিয়াহে আপোনালোকে এনেকৈ কৰিব পাৰিব। বস্তুটো মানে পিঞ্জিৰাটো এইটো ষ্টাইলত হ'বগৈ, আপোনালোকক মই দেখাই আছোঁ, এনেকৈ হ'বগৈ তেতিয়া। এইটোপে কাটিব 23 ইঞ্চি আৰু এইটোপে কাটিব 23 ইঞ্চি। তাৰপিছত এইটোতো মই ক'লোঁৱে আপোনালোকক 53 ইঞ্চি, এইটো এনেকৈ দীঘলটো, এইটো ক'লোৱে মই 53 ইঞ্চি। এইটো আপোনালোকে 53 ইঞ্চি কাটি ল'ব আৰু এইটো 23, এইটো টুকুৰাটো, তাৰপিছত সেইটো 23, এইটো টুকুৰাটো কাটি ল'ব আপোনালোকে। এতিয়া মই 2টা কেজ বনাইছোঁ, 2টা চাইজৰ। একটা এইটো বহল বনাইছোঁ মই 2 ফুট, আৰু একটা বনাইছোঁ মই 2 ফুট 3 ইঞ্চি বনাইছোঁ। এইটো গাহৰিটো অলপমান মানে ডাঙৰ আছে গাটো, আৰু গাহৰিটো যদি চাইজটো সৰু হয় কি হ'ব, গাহৰিটো মানে ঘূৰি থাকিব ইয়াতে, কেতিয়াবা ঘূৰি পিনি তাৰপিছত এইফালে থাকিব মুখটো আৰু পকৰটো এইফালে থাকিব দানা দিয়া জেগাত। সেইটো কাৰণে কি কৰিব আপোনালোকে, পাৰিলে মানে গাহৰিটো চাই পিনি মানে ঘূৰিব নোৱাৰাকৈ মানে 2 ফুট বনাব বা 2.5 ফুট বনাব, এনেকৈ বনাব।
এই মোৰ গাহৰিজনী ঘূৰি যায় মানে ঘূৰি পিনি কি কৰে দানা দিয়া জেগাটোত হাগি থৈ দিয়ে সেইটো কাৰণে মই কি কৰিলোঁ এইটো আকৌ কাটিলোঁ মই কাটি পিনি মই কি কৰিলোঁ ইয়াক মই 3 ইঞ্চি মই কমতি কৰি দিলোঁ এতিয়া 3 ইঞ্চি কমতি কৰিলে 3 ইঞ্চি কমতি কৰাৰ পাছত মানে এইটো এতিয়া গাহৰিটো ঘূৰিব নোৱাৰা হৈ গ'ল এতিয়া এইটো চাইডত মই একটা বনাইছোঁ এইটো মই আপোনালোকক মই দেখাই আছোঁ চাই থাকিব আপোনালোকে এতিয়া চাই লওক এতিয়া এইটো চাইজ এফালৰটো পিঞ্জিৰাটো চাইজটো বেলেগ হ'ব কেমেৰাটো এইটো এটা পিঞ্জিৰা হয় এইটো এটা পিঞ্জিৰা হয় ইয়াৰ চাইজটো বেলেগ আছে ইয়াতকৈ অলপ ডাঙৰ আছে এইটো 3 ইঞ্চি আছে বহল এইটো মই আপোনালোকক মই দেখাই আছোঁ ইয়াত আছে আপোনাৰ 2 ফুট 4 ইঞ্চি আছে ইয়াত বহলটো এইটো কিন্তু দীঘলটো সেমে হয় খালি মই গাহৰিটো মানে গাটো অলপ ডাঙৰ আছে বুলি মানে চুটি আছে অলপ চাপৰো আছে ইয়াকো মই সেম মানে হ'লেও মই 3 ফুট হাইট বনাইছোঁ বহলটোৱে খালি মানে অলপ ডিফাৰেঞ্চটো বেলেগ আছে এফালৰ যোনটো বনাইছিলোঁ মই ইয়াতকৈ মানে 3 ইঞ্চি এইটো বেছি বহল আছে আপোনালোকে এনেকৈ বনাব গাহৰিটো চাই ল'ব চাইজটো কিমান ডাঙৰ হয় টেপৰ লগত এনেকৈ জুখি চাব গাহৰি যদি আপোনাৰ 2 ফুট যদি বহল আছে নহয় এনেকৈ টেপ মাৰি চাব টেপ মাৰি চোৱাৰ পাছত যদি গাহৰিটো মানে পূৰা ইফালৰ পৰা এফালে এনেকৈ ধৰি চাব টেপটো এনেকৈ কৰি পিনি কিমান ফুট বহল আছে তো সেইটো হিচাপত মানে ধৰ আপুনি আপোনাৰ গাহৰিটো যদি 2.5 ফুট আছে তেতিয়া আপুনি কি কৰিব 3 ফুট লৈ ল'ব 3 ফুট বহল লৈ ল'ব আপোনালোকে এনেকৈ কেচ বনাব আৰু মই কেনেকৈ কাটিব লাগে ৰডটো মই সেইটো মই দেখাই আছোঁ আপোনালোকক প্ৰথমতে আপোনালোকে কি কৰিব এনেকৈ টুকুৰা টুকুৰা কৰি ল'ব হা এনেকৈ বেকাও কৰিব পাৰে বেকা কৰিলে অলপ কষ্ট হয় কেতিয়াবা হেৰিটো জোখত নিমিলেগৈ অলপ দীঘল চুটি হৈ যায় সেইটো কাৰণে কি কৰিব আপোনালোকে ৰডটো এনেকৈ টুকুৰা টুকুৰা কৰি ল'ব এইটো হৈছে 23 ইঞ্চি ইয়াত চাই লওক 23 ইঞ্চি আছে এইটো কেমেৰা দেখা নাই হ'লেও মই কৈ দিছোঁ আপোনালোকক 23 ইঞ্চি আছে 23 ইঞ্চি দুইটা কাটি ল'ব ইয়াৰ মই দুইটা কাটি লোৱা আছে হা তাৰপাছত ফুটাটোৰ কাৰণে কি কৰিব আপোনালোকে 3 ফুট এনেকৈ কাটি ল'ব 3 ফুট কাটি ল'ব তাৰপাছত ওপৰৰ যোনটো দীঘল একটা আছে এইটো এনেকৈ কাটি ল'ব এনেকৈ কৰি তাৰপাছত তলৰটোৰ কাৰণে মানে আপোনালোকে কি কৰিব এইটো 6 ফুট ডাইৰেক্ট দীঘলকৈ কাটি ল'ব আৰু মই দেখাই আছোঁ আপোনালোকক মই পিঞ্জিৰা মানে সম্পূৰ্ণ বনাই হোৱা নাই মই আৰু বনাই আছোঁ পিঞ্জিৰা 6টা পিঞ্জিৰা বনাইছোঁ মই ফ্ৰেম বনাই থোৱা আছে আপোনালোকক সেইটো মই জুখি দেখাই দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া মই এইটো ফ্ৰেমটো বনাই লৈছোঁ চাওক এইটো এনেকৈ বনাই লৈছোঁ দেখিছেনে সম্পূৰ্ণ দেখা নাই এনেকৈ বনাই লৈছোঁ চাওক এই দেখিছেনে কেনেকৈ বনাইছোঁ আপোনালোকে চাব মই জুখি দেখাই আছোঁ এইটো চেম প্ৰচেছত বনাইছোঁ মই ইয়াত খুটা 3 ফুট আছে হা তাৰপিছত এই টুকুৰাটো অথনি যে মই কৈছিলোঁ এই মাথা চাইডৰ 23 ইঞ্চিটো এইটো হয় এইটো 23 ইঞ্চি হয় তাৰপাছত এই খুটাটো আপোনালোকে কি কৰিব 23 ইঞ্চি কাটি ল'ব এইটো 23 ইঞ্চি দেখিছেনে তাৰপিছত পিছফালৰ খুটাটো আপোনালোকে কি কৰিব 3 ফুটে কাটি ল'ব 3 ফুট কাটি পিনে ৰডটো মই ক'লোঁ এইটো 53 ইঞ্চি আছে ইয়াত চাই লওক 53 হয় 53 ইঞ্চি আপোনালোকে এনেকৈ বনাব প্ৰথমতে আপোনালোকে কি কৰিব ফ্ৰেমটো এনেকৈ বনাই লয় ৰডকেইটা কাটি লৈ আপোনালোকে এনেকৈ ফ্ৰেমটো বনাই ল'ব তাৰপাছতহে মানে ইয়াৰ মাজৰকেইটা মানে কাটি কাটি আপোনালোকে দিব তেতিয়া অলপ ইজি হ'ব আৰু ভিডিঅ' বনোৱাটো মোৰ কাৰণটো এইটোৱে আছিলে যে পিঞ্জিৰা এটা গাহৰিৰ কাৰণে কিমান চাইজ বনাব লাগে এতিয়াতো মই আপোনালোকক মই কৈ দিলোঁ আপোনালোকে এনেকৈ বনাব আৰু নেক্সট ভিডিঅ' বনাম মই গাহৰি যদি নখ যদি ফাটে কি কৰিব লাগে আৰু কি মেডিচিন দিলে জলদি ভাল হ'ব গাহৰিটো আপোনাৰ 3 দিন বা 4 দিনৰ ভিতৰত মানে এইটো ভাল হৈ যাব মই গ্যাৰাণ্টি দি দিছোঁ মানে এইটো মই নিজে কৰিও প্ৰমাণ পাইছোঁ মোৰ এতিয়া এনেকৈ গাহৰি ভৰি ফাটি আছে ভৰি নখ ফাটিলে মানে কি মেডিচিন লগালে ভাল হ'ব দুইটা আছে এটা লগোৱা আৰু এটা হৈছে আপোনাৰ বেজী মাৰা হয় বেজীটো মাৰিব লাগিব আৰু মেডিচিন একটা লগাব লাগিব একদম ইজি হয় মেচিনটো থাকিলে হৈ গ'ল মেচিন দুইটা লাগে সেইটো মই আগৰ ভিডিঅ'ত মই দিছিলোঁ আপোনালোকক
সেইটো ভিডিঅ' চালে মানে গম পাব কি কি মেচিন লাগিব কি নালাগে। দুইটা মেচিন আছে, সেই দুইটা মেচিনটো আনি ল'লে মানে আপোনালোকে নিজে বনাব পাৰিব। এটা মেচিন এটা যদি পিঞ্জিৰা যদি বনাব যায়, এটা পিঞ্জিৰাত আপোনাৰ 4,000-5,000 টকাৰ তলত মানে বনাই নিদিব। সেইখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।